জানাইছো আৰম্ভ কৰিছো আজিৰ অনুষ্ঠান আৰু আজি গুৰুত্বপূৰ্ণ বিষয় নাগৰিকত্ব সংশোধনী আইন বিৰোধী যি আন্দোলন আছিল এই আন্দোলনৰ ভৰ প্ৰকৰ সময়ত আন্দোলনৰ সৈতে জড়িত হৈ যোৱা এজন ব্যক্তি আছিল যতীন বৰা আৰু যতীন বৰাই আজি কৈছিল যে তেওঁ এটা আবেগিক ভুল সিদ্ধান্ত আছিল আন্দোলনটো তেওঁ নচ্ছাত কৰিছে আন্দোলনটো তেওঁ আবেগেৰে পৰিচালিত এটা ভুল আন্দোলন বুলি তেওঁ ৰাজহুৱাভাৱে আজি কৈছে আৰু তাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি সকলো বিজেপিৰ নেতা কৰ্মী সদস্য সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি বিজেপিলে প্ৰত্যাগ্ৰহণ কৰিছে দুটা দৃশ্য মই প্ৰথমতে দেখুৱাইলাম যতীন বৰা 12 ডিসেম্বৰ তাৰিখে কি পৰিবেশত এই আন্দোলনৰ সৈতে সামিল হৈছিল প্ৰথম সেই দৃশ্যটো দেখুৱাইছো তাৰ পিছত আমি আলোচনা আৰম্ভ কৰিম যতীন বৰাই দল ত্যাগ কৰি ৰাইজৰ লগত আহি কেৱল বিৰুদ্ধে যি বলিষ্ঠ স্থিতি লৈছে যতীন বৰাক আমি আন্তৰিক ধন্যবাদ জনাইছো যতীন বৰাৰ হৃদয়খন ৰাইজৰ লগত আছে যতীন বৰাৰ হৃদয়খন ৰাইজৰ লগত সেই কথাটোকে আজি দেখুৱাই দিলে যতীন বৰাক আমি আন্তৰিক অভিনন্দন ধন্যবাদ জনাইছো আৰু এইটোৱে ৰাইজৰ শক্তি যতীন বৰাই দল ত্যাগ কৰি ৰাইজৰ লগত আহি কেৱল বিৰুদ্ধে যি বলিষ্ঠ স্থিতি লৈছে যতীন বৰাক আমি আন্তৰিক ধন্যবাদ জনাইছো যতীন বৰাৰ হৃদয়খন ৰাইজৰ লগত আছে যতীন বৰাৰ হৃদয়খন ৰাইজৰ লগত সেই কথাটোকে আজি দেখুৱাই দিলে যতীন বৰাক আমি আন্তৰিক অভিনন্দন ধন্যবাদ হয় আৰু এয়া মই দেখুৱাইছো যতীন বৰাই আজি কি ক'লে দুজন মানুহ দুইটা দিনতে যদি আপোনালোকে লক্ষ্য কৰে দুজন মানুহ আজি যতীন বৰাই সংবাদ মেলত কি ক'লে মই লোৱা আবেগিক সিদ্ধান্তৰ বাবে ক্ষমা প্ৰাৰ্থনা বিচাৰিছো আন্দোলনৰ পৰিৱেশ আছিল সম্পূৰ্ণ সুকীয়া সমগ্ৰ অসমবাসীৰ সেই সময়ত আবেগিক এজন ৰাইজৰ মাজৰ শিল্পী হিচাপে মই ব্যতিক্ৰম নাছিলো সমগ্ৰ ৰাজ্যত প্ৰচাৰ চলিছিল যে ট্ৰাকে ট্ৰাকে অসমলৈ বাংলাদেশী আহিব হিচাপ চলিছিল কোটি কোটি বাংলাদেশীৰে ভৰি পৰিব আমাৰ অসম খেতি মাটি ভেটিৰ স্বত্ব যাব বাংলাদেশীৰ হাতলৈ এজন আবেগপ্ৰবণ শিল্পী হিচাপে সেই সুতত আমি উঠি গৈছিলো কিন্তু সময়ৰ লগে লগে বুজি উঠিলো যে আমাৰ যুক্তিক আবেগে বহিৰ্ভূত কৰিলে অপব্যাখ্যাৰে আমাক বিপথে পৰিচালিত কৰা হ'ল আমি সকলোৱে জানো জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ এই চৰকাৰখনে অসমৰ জনসাধাৰণৰ সমৰ্থনত গুৱাহাটীখন সুন্দৰকৈ সজাই পৰাই তুলিছিল জনসাধাৰণে আশা কৰিছিল জাপানৰ প্ৰধানমন্ত্ৰীৰ আগমনে অসমত এক অৰ্থনৈতিক বিপ্লৱ আৰম্ভ কৰিব আৰু জাপানে যি 20,000 কোটি টকা ব্যয় কৰাৰ পৰিকল্পনা আছিল তাৰ পৰা অসমৰ যুৱক যুৱতীসকল উপকৃত হ'ব কিন্তু আন্দোলনে সুন্দৰকৈ সজাই পৰাই উঠা গুৱাহাটী চহৰখন বিধ্বস্ত কৰিলে শংকৰদেৱ কলাক্ষেত্ৰ ৰেহাই নেপালে সেই দিনটো মনত পৰিলে অসমীয়া হিচাপে কাৰণ আজিও শিয়ৰি উঠে আন্দোলনৰ পৰিণতিত কোনোবা ৰাজ্যসভাৰ সাংসদ হ'ল আৰু আহিবলগীয়া নিৰ্বাচনৰ প্ৰশ্ন যতীন বৰা একেজনে মানুহ দুটা দিনৰ আমি ভিডিঅ' দেখুৱালো আলোচনা আৰম্ভ কৰিম পলাচাং মাইদাংগৰী আপোনাক স্বাগতম জনাইছো সাধাৰণ সম্পাদক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মই স্বাগতম জনাইছো উৎপল শৰ্মা সদস্য ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক উৎপল শৰ্মা স্বাগতম জনাইছো আসমা বেগম সমাজকৰ্মী আপোনাকো স্বাগতম জনাইছো আৰু মই প্ৰথমতে আৰম্ভ কৰিব বিচাৰিছো উৎপল শৰ্মাৰ পৰা উৎপল শৰ্মা আজি এই সংগ্ৰামখন ভুল বুলি কৈছে আবেগত চলা বুলি কৈছে ট্ৰাকে ট্ৰাকে বাংলাদেশী আহিব বুলি কৈছিল আৰু গোটেই কথাটোৰ পৰা এটা কথা তেওঁ আন্দোলনটোৰ প্ৰতি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে যি আন্দোলনটো আছে এই আন্দোলনটো সম্পূৰ্ণৰূপে নচ্ছাত কৰিছে ক্ষমা প্ৰাৰ্থনা কৰি উভতি গৈছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনটো কেৱল যে অসমতে হৈছে এনেকুৱা কথা নহয় সমগ্ৰ ভাৰতবৰ্ষতে এই আন্দোলনটোৱে মানুহক চুইছে ৰাইজ স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহিছে আৰু পৃথিৱীৰ বিভিন্ন ঠাইত য'ত ভাৰতীয় মূলৰ মানুহ আছে তেওঁলোকে তাতে এই নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিছে গতিকে কেৱল অসমত যে ৰাইজক বিপথে পৰিচালিত কৰি কোনোবাই উলিয়াই আনিছে কথাটো তেনেকুৱা নহয় আৰু ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে কোনেও জোৰ কৰি উলিয়াই আনা নাই নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনটো আছিলে এক গণ আন্দোলন এক গণ অভ্যুত্থান আছিলে এয়া আৰু সেইকাৰণে চৰকাৰে বিভিন্ন ক্ষেত্ৰত মূৰ দোৱাবলৈ বাধ্য হৈছিলে আজি যদি কোনোবাই কয় যে বিপথে পৰিচালিত কৰি পেলাই উলিয়াই অনা হৈছিলে এতিয়া বিপথে কাক পৰিচালিত কৰিব পাৰি খুব সৰল মনৰ মানুহক বিপথে পৰিচালিত কৰিব পাৰি এতিয়া যদি মানুহৰ মন ইমানেই সৰল হয় যে অগপ ক্ষমতাত থাকোঁতে অগপৰ লগত গ'ল মানুহৰ মন যদি ইমানেই সৰল হয় যে কংগ্ৰেছ ক্ষমতাত থাকোঁতে ৰকিবুল হুছেইনৰ হৈ পেলাই প্ৰচাৰ কৰিলে মানুহৰ মন যদি ইমানেই সৰল হয় যে বিজেপিৰ সুবিধা ল'বলৈ বিজেপিলৈ গ'ল আকৌ ৰাইজৰ অদ্ভুতথান দেখি পেলাই বিজেপি বাদ দিলে আকৌ বিজেপিলৈ গুচি গৈছে গতিকে সৰল মনৰ মানুহসমূহ কাইলৈ যদি ভগৱানে নকৰক AIDFৰ চৰকাৰ আহে অসমত তেতিয়াহ'লে আকৌ AIDFৰ ওচৰলৈ নাযাব তাৰ কোনো মানে নাই গতিকে কাৰ দৰে জটিল বিষয় এটাত ৰাজনৈতিক বিষয় এটাত এনে সৰল মনৰ মানুহক তথাকথিত সৰল মনৰ মানুহক টানি আনি তেওঁলোকক প্ৰাসংগিক কৰি তোলাৰ মূৰ বোধেৰে কোনো অৰ্থ
থাকিব নোৱাৰে নাগৰিকত্ব সংশোধনী আইন অসমৰ ৰাইজৰ স্বতঃস্ফূৰ্ত গণজাগৰণ আছিলে এই আন্দোলনটি আৰু এই আন্দোলনটি যুক্তিসংগত আছিলে আৰু এই আন্দোলন যেতিয়ালৈকে নাগৰিকত্ব সংশোধনী আইন বাতিল নহয় তেতিয়ালৈকে অব্যাহত থাকিব আসমা বেগম হয় মই তেওঁৰ লগত একমত হয় তেওঁ যিখিনি কথা ক'লে মই কেইটামান কথা এড কৰিব বিচাৰিছিলোঁ যতীন বৰা তেওঁ এজন নেতা অভিনেতা হয় অভিনেতা হৈ পেলাই তেওঁ অসমৰ যিখিনি আমাৰ দৰ্শক আছে সকলোৰে অন্তৰত এটা স্থান পাবলৈ সক্ষম হৈছিল তেওঁ আৰু কা আন্দোলনৰ সময়তে তেওঁ এখন চাগে ৰত্নাকৰ চিনেমা এখন ৰিলিজ হৈছিলে আৰু সেইকাৰণে তেওঁ অসমবাসীয়ে তেওঁ যেতিয়া কা আন্দোলনত যোগ কৰিছিলে এটা বিপুল সমাদৰ লাভ পাইছিলে তেওঁ তাৰপিছত তেওঁ হয়তো এনেকুৱা ভাবিলে কি ৰত্নাকৰে গৈ পেলাই বাল্মীকি হ'ব তেনেকুৱা আৰু অসমৰ যিখিনি অসমীয়া ৰাইজ আছিলে তেওঁলোকৰ আৱেগক তেওঁৰ আৱেগক তেওঁ এটা স্বীকৃতি দিলে হয় মই আপোনালোকৰ লগত আছোঁ মই ভাবোঁ তেওঁ এজন স্বাৰ্থলোভী ব্যক্তি হয় কাৰণ যেতিয়া তেওঁ ৰাইজৰ স্বাৰ্থত ওলাই আহিছিলে সকলো ত্যাগ কৰি ওলাই অহাৰ পিছত তেওঁ যেতিয়া আকৌ বিজেপিলৈ যাব লগা হ'ল ডেফিনেটলি তেওঁ এজন সৰু মানুহ নহয় বাচ্চা মানুহ নহয় বা সৰল মানুহৰ মানুহ নহয় তেওঁক মানুহে প্ৰলোভন দিয়াটো আৰু তেওঁ যদি প্ৰলোভন পায় ইয়াৰ পৰা তাত গৈছে তাৰ পৰা তাত আহিছে তাৰমানে তেওঁ স্বাৰ্থপৰ হয় স্বাৰ্থপৰ বুলি ক'ব বিচাৰিছে ঠিক মই আহিছোঁ আপোনাৰ চলাই পলাচাং মাইদেউৰে দুটা কথা মানে যতীন বৰা কৈছে কিন্তু জুবিন গাৰ্গক লৈ বিতৰ্ক চলিছে জুবিন গাৰ্গক মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছে কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাডৰ হৈছে সেই জুবিন গাৰ্গক লৈ এতিয়া ৰাজ্যত চৰ্চা আৰু তাৰপাছতে গৈছে এনেকুৱা হৈছে নেকি যে জুবিন গাৰ্গ গৈছে তাৰপাছতে সেইটোকে আৰ্হি লৈছে আৰু যতীন বৰা গৈছে এনেকৈ হয়তো আৰু যাব আৰু এই যোৱাৰ প্ৰক্ৰিয়াটো আমি দেখিছোঁ দিল্লীত উলংঘৰ প্ৰতিবাদ কৰিছিল তেওঁলোকে বিজেপিত যোগদান কৰিছে বিভিন্ন স্থানৰ পৰা দেখিছোঁ বিভিন্ন সংগঠনৰ নেতৃবৰ্গ যোগদান কৰিছে জাতীয় সংগঠনৰ বহু নেতা আহিবলৈ ৰৈ আছে বুলি এই যি অভিযোগ উঠি আছে এই সময়ছোৱাত এইটো এটা গুৰুত্বপূৰ্ণ কথা যে আন্দোলনটোৱে যিসকল নেতাক ৰাখিলে আন্দোলনকাৰী বহু নেতা আপোনাৰ লগত যি একেলগে ভাষণ দিছিল উজনি অসমত আপোনাৰ লগত একেলগে থকা নেতা যি বিজেপি দলত আছে টিকেট বিচাৰি আছে যতীন বৰা ডাঙৰীয়া বা জুবিন গাৰ্গ এখেতসকল অসমৰ একোগৰাকী জনপ্ৰিয় শিল্পী সেই কথা আমি অস্বীকাৰ নকৰোঁ সেই কথা সকলোৱে স্বীকাৰ কৰে কিন্তু এটা সত্ৰাক কেইগৰাকীমান শিল্পীয়ে কেইগৰাকীমান জাতীয় সংগঠনৰ নেতাই কেইগৰাকীমান আন পদবীত থকা নেতাই এটা সত্ৰাক কেতিয়াও প্ৰতিনিধিত্ব নকৰে কা আন্দোলন অসমত হৈছিল এটা সত্তা নিশেষ কৰি দিব বিচৰা হৈছিল আৰু সেই কথা মৰ্মে অসমৰ মানুহে উপলব্ধি কৰে আৰু সেইকাৰণেই সেই কা আন্দোলন কেৱল মাত্ৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বা সদৌ অসম ছাত্ৰ সন্থা বা কৃষকমুখী সংগ্ৰাম সমিতি বা এনেধৰণৰ যিবিলাক জাতীয় জনগোষ্ঠীয় সংগঠন আছে এই জাতীয় জনগোষ্ঠীয় সংগঠনৰ কেৱল মাত্ৰ নেতৃত্বতেই নহয় ইয়াত ৰাইজে পৃষ্ঠপোষকতা কৰিছিল হয় এই সংগঠনবোৰে আমি ক'ৰবাত নেতৃত্ব লৈছিলোঁ কিন্তু সম্পূৰ্ণ ইয়াৰ পৃষ্ঠপোষকতা আছিল জনসাধাৰণৰ গতিকে জনতা বা জনসাধাৰণে পৃষ্ঠপোষকতা কৰা এটা আন্দোলন কেতিয়াও আৱেগিক হ'ব নোৱাৰে আৰু জাতি নিশেষ হৈ যোৱা সময়ত মানুহ নিশ্চিতভাৱে আৱেগো লাগিব আমাৰ জাতিটোক আমি আৱেগেৰে ভাল পাওঁ কেৱল বিবেক আৰু যুক্তিয়ে নহয় আমি আমাৰ অসমীয়া জাতিটোক আমি আৱেগিকভাৱে আমি ভাল পাওঁ সেই কথাও আমি অস্বীকাৰ নকৰোঁ কিন্তু কা আন্দোলন এটা ঐতিহাসিক পটভূমি আছে যে অসমত যুগ ধৰি পেলাই আজি 4টা দশক ধৰি যিটো প্ৰব্ৰজনৰ সমস্যা বিদেশী সমস্যা সমাধান কৰিবৰ কাৰণে এখনৰ পিছত আন এখন চৰকাৰে জনসাধাৰণক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আৰু সেই প্ৰতিশ্ৰুতি প্ৰদান কৰি শাসনলৈ আহিছিল কি বিজেপি কি এজিপি এই যিমানবিলাক সংগঠন আছিল যিমানবিলাক ৰাজনৈতিক দল আছিল এই ৰাজনৈতিক দলবিলাকে বিদেশী সমস্যা বা প্ৰব্ৰজনৰ সমস্যা স্থায়ী সমাধান কৰিম বুলি চৰকাৰে প্ৰদান কৰি আহিছিল প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই কিন্তু তাৰ বিৰুদ্ধে যুঁজখন যিসকলে কৰিবলৈ আহিছে তেওঁলোকৰ স্বাৰ্থ নাই সেই যুঁজ অব্যাহত থাকিব আপুনি এই সমগ্ৰ বিশ্বজুৰি COVID-19ৰ কাৰণে বা অসমতো তাৰ প্ৰভাৱ পৰাৰ কাৰণে আমি সেই সময়ত আমাৰ যিবিলাক প্ৰতিবাদ সেই প্ৰতিবাদসমূহ সেই সময়তে আমি ষ্টপ কৰিবলগীয়া হৈছিল কিন্তু আজিৰ পৰা আপোনালোকে দেখিছে যে যোৱাকালিৰ পৰা আনলক 3 অৰ্থাৎ সকলোবিলাক খুলি দিয়া হৈছে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি পৰাই আৰম্ভ কৰিছোঁ আজি পৰাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজ্যজুৰি কা বিৰোধী আন্দোলন আমাৰ অব্যাহত আছে গতিকে কোনো এগৰাকী নেতা গুচি গ'লেই এই সত্তাটোক লৈ যাব নোৱাৰে এটা সত্তাক নিৰ্দিষ্টভাৱে এটা সত্তাক প্ৰতিনিধিত্ব কৰি আহিছে গতিকে এটা সত্তাক কেতিয়াও কেইগৰাকীমান শিল্পীয়ে লৈ যাব নোৱাৰে কেইগৰাকীমান জাতীয় সংগঠনৰ নেতাই লৈ যাব নোৱাৰে
উৎপল কিন্তু এইটো কথা ক'ব লাগিব যে যুৱ প্ৰজন্ম আজিৰ তাৰিখত আপুনি চাওক যে আন্দোলনটো কিমান গতি নাই কিন্তু এটা কৰোনা এটা গুৰুত্বপূৰ্ণ কাৰণ যে কিমান ডাঙৰ আন্দোলন কৰিব পৰা কোনো পৰিৱেশ নাছিল দ্বিতীয় গুৰুত্বপূৰ্ণ কথাটো হ'ল মই যিটো পলাশ চাংমাইকে সুধিছোঁ যে বহুজন ওলাই গুচি গৈছে অকল কেৱল মাত্ৰ আজি যতীন বৰা বাৰু দললৈ যোৱা নাই তেওঁ চৰকাৰৰ কৃষি বিভাগৰ সৈতে জড়িত হৈছে কিন্তু জুবিন গাৰ্গ যতীন বৰাটো দললৈ উভতি গৈছে কিন্তু আপুনি জাতীয় সংগঠনৰ বহু নেতা ওলাই গৈছে বিভিন্ন সময়ত কা বিৰোধী আন্দোলনটো এই পলাশ বেয়াই কোৱাৰ দৰে এইটো এটা জাতীয় সত্তাক বচোৱাৰ স্বাৰ্থতে আন্দোলনটো আছিলে কোনোবা ব্যক্তিকেন্দ্ৰিক কেতিয়াও আন্দোলনটো নাছিলে কোনোবা ব্যক্তি আন্দোলনটোলৈ কোনেও ধৰি বান্ধি অনাও নাছিলে বা আন্দোলনটো কৰি থাকিব লাগিব বুলি কোনো ব্যক্তিক ধৰি বান্ধি ৰাখিবও নোৱাৰো নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনটো যে এটি যুক্তিসংগত আন্দোলন আছিলে সেই কথাটো সমগ্ৰ বিশ্বত প্ৰতিষ্ঠা হৈছে সমগ্ৰ ভাৰতবৰ্ষত প্ৰতিষ্ঠা হৈছে অসমতো প্ৰতিষ্ঠা হৈছে এতিয়া কাৰোবাৰ চিন্তাই যদি ঢুকি পোৱা নাই তেতিয়াহ'লে সেইটোতো আমাৰ ক'বলগীয়া একো নাই গুচি গ'লে আমাৰ এটা সমস্যা হয় নহয় আপুনি যদি কোনোবা নেতা আন্দোলন গণ আন্দোলন নিজে নিজে হোৱা নাই বা কেৱল ৰাইজে নেতা নোহোৱাকে কৰা নাই জনতা যেতিয়া স্বতঃস্ফূৰ্তভাৱে ওলাই আহে তেতিয়া নেতৃত্ব দিবৰ কাৰণে মানুহৰ অভাৱ কেতিয়াও নহয় এই আন্দোলনটোত কোনোবা নেতা গুচি যোৱা বা নোযোৱাক লৈ পেলাই আন্দোলনটোৰ সত্তা কোনো কাৰণত শেষ হ'ব নোৱাৰে এতিয়া নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনটো মাত্ৰ স্তীমিত হৈছে এটা কাৰণতে যে সমগ্ৰ বিশ্বজুৰি যি মহামাৰী তাণ্ডৱ চলিছে অসমতো তাৰ প্ৰভাৱ পৰিছে আৰু কৰোনা শেষ হোৱাৰ লগে লগে যে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনটো পুনৰ আৰম্ভ হ'ব সেই কথাটো স্পষ্ট আৰু আপুনি যুৱ প্ৰজন্মৰ কথা কৈছে যুৱ প্ৰজন্মৰে এজন হিচাপে মই ক'ব বিচাৰো যে যুৱ প্ৰজন্ম বৰ্তমান প্ৰচণ্ড ক্ষোভত আছে চৰকাৰখনৰ প্ৰতি কেৱল যে নাগৰিকত্ব আইন বিৰোধী আন্দোলনটোৰ কাৰণে ক্ষোভত আছে এনেকুৱা নহয় ইটোৰ পিছত সিটো জনস্বাৰ্থ বিৰোধী কাম এই চৰকাৰখনে কৰি আছে আৰু যেতিয়াই যুৱ প্ৰজন্মই সুবিধা পাইছে ছ'চিয়েল মিডিয়াৰ যোগেদিয়ে তাৰ প্ৰতিবাদ কৰিছে সেয়া লাগে বাগজান কাণ্ডত হওক সেয়া লাগে দিহিং পাটকাই কয়লা খননৰ সময়ত হওক সেয়া লাগে কৃষিভূমিক অকৃষি কাৰ্যৰ কাৰণে পৰিণত কৰিব বিচৰা যিখন তেওঁলোকে অধিসূচনা জাৰি কৰিছিল সেইখনৰ কাৰণে হওক ছ'চিয়েল মিডিয়াত এতিয়াও নিজৰ খং প্ৰকাশ কৰি আছে আৰু যেতিয়াই ৰাজপথত ওলাই অহাৰ পৰিৱেশ আহিব তেতিয়াই যুৱ প্ৰজন্মই কোনো চিন্তা নকৰাকৈ বিনা দ্বিধাই ওলাই আহিব কিন্তু নেতাসকল গুচি গ'লে আজি আছুৰ নেতাসকল এটা ৰাজনৈতিক দল খুলিবলৈ যাব মানে শীৰ্ষৰ 2-4জন যাব আজি সেই দলটোত পলাশ চাংমাইও থাকিব বা AJYCPও তাৰ নেতৃবৰ্গ তাত থাকিব এনেকৈ যদি সকলোৱে যদি গুচি যায় আন্দোলনৰ নেতৃত্বত কালি আপুনি হয়তো ক'ব পাৰে যে নতুন দলত পলাশ চাংমাই হওক লুৰিণ গগৈ হওক গৈ আন্দোলনৰ নেতৃত্ব ল'ব কিন্তু ৰাজনৈতিক নেতৃত্বতকৈ এটা দলৰ পৰা নেতৃত্ব লোৱাতকৈ অসমৰ ৰাইজে নিশ্চিতভাৱে বিচাৰিব যে অৰাজনৈতিক সংগঠনে নেতৃত্ব নহয় আপোনাৰ সেই কথাটো ক'বলৈ যাওঁতে অলপ পটভূমিটো ক'ব লাগিব যে আছুৰ পৰা গৈ পেলাই ৰাজনীতি কৰিবলৈ কোনোবা ওলাই গৈ আছে তেনেকুৱাকৈ কথাটো আপুনি কোৱামতে শুনিবলৈ ভাল লাগিছে কিন্তু আক্ষৰিকভাৱে সেইটো সঁচা কথা নহয় নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনটো চলি থাকোঁতেই ৰাজনৈতিক বিকল্প দল এটাৰ কথা আহিছিলে কিহৰ কাৰণে বিকল্প শক্তিটোৰ কথা আহিছিল তাৰ এটা পটভূমি আছে চৰকাৰখনে বৰ্তমান যিখন বিজেপি শাসিত চৰকাৰ আছে তেওঁলোকে জাতি মাটি ভেটিৰ কথা কৈ পেলাই অসমীয়া মানুহ পটভূমিটোতো আমাৰ 85 অগপতো আছিল নিশ্চয় আছিলে পটভূমি এটা আমাৰ 85 চনত অগপৰ প্ৰতাৰণা কৰিলে তাৰপিছত কংগ্ৰেছক মানুহে সুবিধা দিলে যি কংগ্ৰেছক অসম আন্দোলনৰ সময়ত অসমৰ ৰাইজে খেদিছিল কংগ্ৰেছৰ কাৰ্যালয়ত বিষ্ঠা পেলাই দিছিলে এনেকুৱা পৰিৱেশ আছিলে তাৰপিছত কংগ্ৰেছক জানো আদৰি লোৱা নাই অসমৰ ৰাইজে বানপানীত ডুবিলে যেনেকৈ ডুবি থকা মানুহটোৱে খেৰ কুটাডালকো ধৰে তেনেদৰে বিশ্বাস কৰি পেলাই কংগ্ৰেছকো আঁকোৱালি লৈছিল তাৰপিছত আকৌ অগপক সুবিধা দিছে অগপই সেইবাৰো প্ৰতাৰণা কৰিছে তাৰপিছত 15 বছৰীয়া কংগ্ৰেছৰ অপশাসন সেই অপশাসনৰ পৰা মুক্তি বিচাৰি জাতি মাটি ভেটিৰ কথা কোৱা সৰ্বানন্দ সোণোৱালৰ মুখখন চাই পেলাই মানুহ ওলাই আহিছিলে কিন্তু জাতি মাটি ভেটিৰ নামত যেতিয়া সকলো বেছি দিবলৈ বিচাৰিলে অসমীয়া জাতিটোক চিৰকালৰ কাৰণে কঙাল কৰিব বিচাৰিলে বিদেশীৰ ওচৰত আঁঠুলৈ জীয়াই থকাৰ এটা পৰিৱেশ সৃষ্টি কৰিলে তেতিয়াই অসমৰ মানুহে ভাবিলে যে এই বৰ্তমান থকা স্থিতাৱস্থাত থকা ৰাজনৈতিক দলসমূহে অসমৰ স্বাৰ্থ সুৰক্ষিত কৰিব পৰা নাই আৰু সেই কাৰণে এটা বিকল্প শক্তিৰ উকমুকনি আৰম্ভ হ'ল আৰু সেই বিকল্প শক্তিলে গুচি যাওঁতে অৰাজনৈতিক আন্দোলন বা অৰাজনৈতিক আন্দোলন সৃষ্টি হ'লে যে দুৰ্বল হ'ব সেইটো কোনো কথা নাই বিকল্প শক্তিৰ কথা আহিল ক'ৰ পৰা কা বিৰোধী আন্দোলনটোক যাতে আৰু গতিশীল কৰিব পাৰি এই আন্দোলনটোক যাতে বিধানসভা পাৰ্লিয়ামেণ্টৰ মজিয়ালৈ কঢ়িয়াই লৈ যাব পাৰি সেইটো নিবৰ কাৰণে এটা বিকল্প ৰাজনৈতিক শক্তি লাগিব আৰু সেই কাৰণে বিকল্প শক্তিটোৰ কথা চিন্তা চৰ্চা হৈছে ইয়াৰ অৰ্থ এইটো নহয় যে অৰাজনৈতিকভাৱে ছাত্ৰ সন্থাই আন্দোলন বন্ধ কৰি দিব বা AJYCPয়ে আন্দোলন বন্ধ কৰি দিব ছাত্ৰ সন্থাৰ অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ থাকিব আৰু নাগৰিকত্ব সংশোধনী বিৰোধী আন্দোলনী নহয় কেৱল অসমৰ জাতীয় জীৱনত প্ৰভাৱ পেলাব পৰা যিকোনো বিষয়তে আপোচবিহীনভাৱে অৰাজনৈতিক পৰ্যায়ত আন্দোলন অব্যাহত ৰখা হ'ব আন্দোলন হ'বনে মোৰতো লাগে আৰু বেছি সক্ৰিয় হ'ব কিন্তু ইয়াৰ আঁৰত মোৰ আৰু এটা মানে অলপ ষড়যন্ত্ৰ এটা হৈ আছে যেন লাগে কাৰণ সকলো পক্ষতে যেতিয়া লকডাউন চলি আছে তেতিয়া সকলো মানুহ এতিয়া আন্দোলনৰ পৰা বিৰত থাকিব লগা হৈছে ৰাজপথত মানুহ নাই তেতিয়া বহুত এনেকুৱা চৰকাৰে আমাক কৈছিলে যে যিখিনি বাহিৰৰ প্ৰবাসী ভাৰতীয় আছিলে বা আমাৰ অখণ্ডিত ভাৰতৰ যিখিনি ভাৰতীয় বাহিৰত আছিলে তেওঁলোকক অনা হ'ব যিসকল বাংলাদেশ বা আফগানিস্তান বা পাকিস্তানত আছে তো মোৰ অলপ সন্দেহ
হয় যে এই লকডাউনতে যিহেতু মানুহে প্ৰতিবাদ কৰিব নোৱাৰে ওলাই যাব নোৱাৰে হয়তো বহুত মানুহ আহিলে তাৰ এটা হেৰি তেওঁলোকে জাৰি কৰিব লাগে যে এতিয়ালৈকে কিমান মানুহ ভাৰতত আহিছে আৰু নাই অহা কাৰণ কি এই লকডাউনে সকলো লকডাউনত কিন্তু আন্তঃৰাষ্ট্ৰীয় সীমাবোৰ বন্ধ আছে আৰু আন্তঃৰাষ্ট্ৰীয় চকীবোৰো বন্ধ হৈ আছে লকডাউনত কেৱল বন্দে ভাৰত মিছনৰ অধীনত যি বিমানেৰে আহিছে আৰু কেইখনমান আমাৰ জাহাজেৰে আহিছে তাৰ বাহিৰে আহা যাহ বন্ধ হৈ আছে সকলো মানে আফগানিস্তানেই হওক বাংলাদেশেই হওক পাকিস্তানেই হওক বা নেপালেই হওক মানে আফগানিস্তানৰ লগত আমাৰ পোনপটীয়াকৈ সীমা নাই কিন্তু বহুত এনেকুৱা হেৰি আমাৰ আন্তঃৰাষ্ট্ৰীয় যোনখিনি সীমা আছে তাত আমাৰ বহুতো এনেকুৱা আছে পদে পথেদি আমি আহিব পৰা ৰাস্তা দি আছে অবৈধ অনুপ্ৰৱেশটো সেইটো এটা খোলা কৰিব লাগে এইটো সন্দেহে দেই কোনো হেৰি আপুনি সন্দেহ কৰিছে যে এই সময়ছোৱাতো কোনোবা আহিব পাৰে তাৰ সেইটো এটা ৰাজহুৱা কৰিব লাগে আৰু দ্বিতীয়তে যিখিনি মানুহে এতিয়া ধৰক এনেকৈ কৰিছে হয় মানুহে বহুত আৱেগিক অন্তৰত বহুত দুখ পাইছে কাৰণ যেতিয়া জাতীয় স্বাৰ্থ আহি পৰে মানুহে যেতিয়া স্বতঃস্ফূৰ্তভাৱে ওলাই আহে এজন মানুহে যেতিয়া মঞ্চৰ সন্মুখত গৈ পেলাই মাজত খাৰা হৈ পেলাই যে কয় মই অসমবাসীৰ লগত আছোঁ মই কোনো ৰাজনৈতিক বা শক্তিক বা ধনৰ লোভত মই তেনেকুৱা পাৰ্টি এনেকুৱা মই এৰি থৈ আহিছোঁ তেনেকুৱা সেই ব্যক্তিগৰাকীক যেতিয়া গোটেই জনসাধাৰণে তেওঁক ক'বলৈ গ'লে হিৰো বনায় আৰু সেইটো মানে অভিনেতাৰ পৰা এজন জাতীয় তেওঁ হিৰো বনোৱা হয় নেতা বনোৱা হয় আৰু তেওঁৱে যেতিয়া আকৌ পিছুৱাকে বা পিঠি দেখায় তেতিয়া ডেফিনেটলি অসমৰ যিখিনি মানুহে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে তেওঁলোকৰ অন্তৰত আঘাতপ্ৰাপ্ত হৈছে যথেষ্ট হৈছে আৰু তেওঁলোকে হয়তো এইটো প্ৰত্যুত্তৰ দিব অহা ইলেকশ্যনত মানুহে নিজৰ স্বাৰ্থ চাব লাগে কিন্তু চবতকৈ আগতে দেশীয় বা আমাৰ ভাৰতবাসীৰ ৰাজ্যৰ যি স্বাৰ্থ সেইটো আগতে আমি চাব লাগে এতিয়া মূল কথাটো হ'ব পাৰে যে নেতা গৈছে আৰু নেতা যোৱাৰ কথা আছে ইতিমধ্যে আমি 2-4টা সংগঠনৰ কথা শুনিছোৱেই চৰকাৰৰ লগত যোগাযোগত আছে বিশেষকৈ উজনি অসমৰ পৰা আমি কেইবাটাও প্ৰভাৱশালী সংগঠনৰ নাম বা তেওঁলোকৰ কথা বতৰা চৰ্চালৈ আহি আছে কিমান সত্য মই নাজানো কিন্তু আপুনি এজন দীৰ্ঘদিন আপুনি আছে ছাত্ৰ ৰাজনীতিৰ লগত বা বিশেষকৈ যুৱ ছাত্ৰ পৰিষদত বিভিন্ন পদবীত আপুনি কাৰ্যনিৰ্বাহ কৰি আপুনি সৰ্বোচ্চ পদবীলৈকে আহিছে এই যে নেতাসকল গুচি যাব বা আৰু নেতাসকল যাব বা আপোনালোকৰ দল এটা কৰিবলৈ যাব আপোনালোকৰ সংগঠনবোৰ নিশ্চিতভাৱে নতুন মুখ আহিব নতুন কথাবোৰ বুজি লাওঁতে কৰোঁতে ইতিমধ্যে নিৰ্বাচনটোৱে পাৰ হৈ যাবগৈ মূল সময়ছোৱা পাৰ হৈ যাব তাৰ পাছত বা কি পৰিস্থিতিৰ সৃষ্টি হয় বৰ আপুনি যিটো সময় যাব এটা জটিল বিষয় আজি মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত আছোঁ বা সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত ডক্টৰ সমুজল ভট্টাচাৰ্যী লুৰিণজ্যোতি গগৈ দীপাংকৰ নাথ আছে বা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত অখিল গগৈ আছে আজি আমি এই নেতৃত্বত থকা যিবিলাক মানুহ এই মানুহবিলাকে অসমৰ জনতাই যিটো কথা কৈছে যে এটা তৃতীয় বিকল্প শক্তিৰ প্ৰয়োজন গতিকে তৃতীয় বিকল্প শক্তি এটা অসমত প্ৰতিষ্ঠা কৰাটো যথেষ্ট এটা কণ্টকময় পথ কিন্তু এটা কণ্টকময় পথো এই মানুহবিলাকে আমি কিয় বাছি ল'বলৈ বাধ্য হৈছোঁ এইকাৰণে বাছি ল'বলৈ বাধ্য হৈছোঁ যে বিগত দিনবিলাকত যিবিলাক ৰাজনৈতিক দল আছিল সেই ৰাজনৈতিক দলবিলাকে প্ৰকৃতাৰ্থতে অসমৰ যিবিলাক জাতীয় সমস্যা আছিল সেই জাতীয় সমস্যাবিলাক সঠিক ৰূপত উপস্থাপন নকৰিলে মই আপোনাৰ কথাটোৰ লগত এটা কালি ৰেফাৰেঞ্চ দিছোঁ যে তৃতীয় বিকল্পৰ নামত 3টা বিকল্প হোৱাটো ৰাইজে কিন্তু বিচাৰে সেই কথাটো আমি অলপতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমাৰ কাৰ্যনিৰ্বাহ হৈছে বা আমি আমাৰ বক্তব্য আমি স্পষ্ট কৰিছোঁ 3টা বিকল্প বিচৰা নাই কিন্তু তৃতীয় বিকল্প বিচাৰিলেও 3টা বিকল্প এতিয়া 3টা শক্তি হোৱাৰ উপক্ৰম হৈছে আছুৰ পৰা আপোনালোক বা জেৱাইচিপি মিলি যাব পৰাপনি দা আপুনি যিটো কথা কৈছে একেবাৰে শুদ্ধ কথা কৈছে ইও এটা শাসক গোষ্ঠীটোৱে ষড়যন্ত্ৰ ইও এটা ৰাষ্ট্ৰৰ ষড়যন্ত্ৰ আমি যাতে যিবিলাক জাতীয়তাবাদী শক্তি আঞ্চলিকতাবাদী ভাৱাদৰ্শৰ যিবিলাক শক্তি এই শক্তিবিলাক যদি ভাগ ভাগ হৈ থাকোঁ তেনেহ'লে শাসক গোষ্ঠীটোৰ সুবিধা হয় ৰাষ্ট্ৰতন্ত্ৰৰ সুবিধা হয় গতিকে এই মানুহবিলাকক আমি ভাগ ভাগ কৰিব বিচাৰিছে ৰাষ্ট্ৰই কৰিব বিচাৰিছে বা শাসক পক্ষটোৱে কৰিব বিচাৰিছে গতিকে যিকোনো কাৰণতে নহওক কিয় আমি জাতিটোক যেতিয়া ভাল পাওঁ গতিকে আমি কেতবোৰ বিষয় আমি সকলো সময়তে ধৰি থাকিলেও নহ'ব গতিকে আমি সকলোবিলাক আঞ্চলিকতাবাদী ভাৱাদৰ্শৰ আমি প্ৰধানকৈ অসম গণ পৰিষদক বাদ দি পেলাই আটাইবিলাক মানুহ আমি একত্ৰিত হ'ব লাগিব আৰু একত্ৰিত হৈ বিজেপিৰ বিৰুদ্ধে আমি নিশ্চিতভাৱে অহা যি নিৰ্বাচন হ'ব সেই নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰিলেহে জাতি ৰক্ষা হ'ব নহ'লে ভাগ ভাগ হৈ থাকিলে নিশ্চিতভাৱে আকৌ সেই যিবিলাক সৰ্বভাৰতীয় ৰাজনৈতিক দল আছে বিজেপিয়ে হওক বা কংগ্ৰেছে হওক বা আজি AYDF আৰু আমি AGPকো আজি সমৰ্থন কৰিব নোৱাৰোঁ
এই দলবিলাকে লাভৱান্বিত হ'ব গতিকে আমি ক্ষুদ্ৰ ক্ষুদ্ৰ যিবিলাক আমাৰ আঞ্চলিক ৰাজনৈতিক শক্তি আছে সেই ৰাজনৈতিক শক্তিবিলাক একত্ৰিত কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ নিশ্চয় এই পথ এটা কণ্টকময় পথ আৰু সেই কণ্টকময় পথেদি গৈয়ে জাতিৰ ৰক্ষা কৰিব লাগিব আৰু আপোনালোকে দেখিছে যে কা আন্দোলনৰ সময়ত যুৱ প্ৰজন্মই কেনেধৰণে ওলাই আহিছিলে সেই 3 দিনত গতিকে আমি অহা নিৰ্বাচনত আপুনি ক'ব নোৱাৰে যে এই যিবিলাক যুৱক ওলাই আহিছিলে যুৱতী ওলাই আহিছিলে যুৱ প্ৰজন্ম ওলাই আহিছিলে সেই যুৱ প্ৰজন্মই যে নেতৃত্ব নল'ব বুলি 2021 চনৰ নিৰ্বাচনত আপুনি আজিয়ে ক'ব নোৱাৰে কিন্তু মডেল চাওক যুৱ প্ৰজন্ম ওলাই আহিছিল যুৱ প্ৰজন্ম যাতে এতিয়া কনফিউজ হয় নিজৰ যাতে খেলিমেলি থাকে সেইকাৰণে নিশ্চয় সাহস পক্ষ হয় যুৱ প্ৰজন্মৰ কেতিয়াও কনফিউজ নহয় জাতীয় দলৰ নেতাক আজি লৈ গৈছে সাহসীয় দলটোৱে তেওঁলোকে নিচে এইটো কাৰণে যে যিসকলোকে কা আন্দোলন কৰিবলৈ এটা বৃহৎ সংখ্যক যুৱক আহিছিল আৰু প্ৰথমৰ যি আন্দোলনৰ চালিকা শক্তি সেইটো কিন্তু আপোনালোক সংগঠনসকলতকৈ সংগঠন নোহোৱাকৈ বেছিকৈ হৈছে প্ৰথম আমি যদি একেবাৰে আপুনি জুবিন গাৰ্গৰ কথাটো চুই গৈছিল কিন্তু জুবিন গাৰ্গ ডাঙৰীয়াই এতিয়াও কৈছে যে কা বিৰোধী আন্দোলনটোৰ লগত তেওঁ সক্ৰিয়ভাৱে আছে আজি নিশ্চিতভাৱে যেতিয়া COVID-19ৰ পৰা মানুহ অকণমান ওলাই আহিছে গতিকে স্বাভাৱিক জীৱন যাত্ৰা এটা যেতিয়া হ'ব তেতিয়া আকৌ মই ভাবোঁ যিটো কা বিৰোধী যিখন সংগ্ৰাম সেই সংগ্ৰামখন আকৌ হ'ব আৰু জুবিন গাৰ্গকে আদি কৰি যিবিলাক জাতিটোক ভাল পোৱা মানুহ আছে এই মানুহবিলাকে নিশ্চিতভাৱে পুনৰ আকৌ নেতৃত্ব ল'ব উৎপল শৰ্মা হ'ব আকৌ শক্তিশালী কা বিৰোধী সংগ্ৰাম আছু মজিয়াৰ পৰা নোহোৱাৰ কথাই নাই নতুন নেতৃত্ব আহিব নতুন নেতৃত্বই না সেই কথাটো নতুন নেতৃত্ব আহিব নে পুৰণা নেতৃত্ব থাকিব সেই কথাটো সদৌ অসম ছাত্ৰ সন্থাৰ অধিৱেশনৰ বিষয় বাছনি সভা এইসমূহে ডিচাইড কৰিব সেই কথাটো এতিয়াই ক'ব পৰা ধৰণৰ কোনো কাৰণত কথা নহয় আমি ধৰি ল'লো যে নতুন নেতা আহিল কা বিৰোধী আন্দোলনটো সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা সদৌ অসম ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ 30 জনগোষ্ঠীয় সংগঠন শিল্পী সমাজ যি একত্ৰিত হৈ পেলাই আন্দোলনটো আগবঢ়াই লৈ গৈছিলো সেই আন্দোলনটো অব্যাহত থাকিব কাৰণ আপুনি জানে যে লকডাউন ঘোষণা হোৱাৰ আগদিনাখনে সমগ্ৰ অসমৰ সমূহ জিলাতে আছু আৰু এজেৱাইচিপিৰ কৰ্মীসকল বহি পেলাই যৌথ মঞ্চ এখন গঠনৰ যুঁজা চলিছিলে আৰু সেই মঞ্চখনৰ জৰিয়তে পৰৱৰ্তী দিনত কা বিৰোধী আন্দোলনটো আৰু শক্তিশালীকে প্ৰতিঘৰ মানুহক সাঙুৰি পেলাই চলাই নিয়াৰ এটা পৰিকল্পনা কৰা হৈছিলে সেই পৰিকল্পনা এতিয়াও যুগুত কৰা আছে আৰু এই লকডাউন খোলাৰ লগে লগে আনলক 3 আৰম্ভ হৈছে আমি সেই পৰিকল্পনাৰ সৈতে পুনৰ আগবাঢ়িম অসমৰ চুকে কোনে মানুহক সংগঠিত কৰি কা বিৰোধী আন্দোলনটো পুনৰ শক্তিশালী কৰা যাব আৰু বিজেপি চৰকাৰখনে অসমৰ মানুহৰ ওপৰত কৰি থকা শোষণ দমন নিপীড়ন অত্যাচাৰ বঞ্চনাৰ যি ইতিহাস এই ইতিহাস উফৰাই পেলোৱা হ'ব এই কৰি থাকোতে মাজতে আৰু নেতা ওলাই নাযায়তো না নেতাক লৈ পেলাই আপুনি কিহৰ কাৰণে ইমান কনচাৰ্ন হৈ আছে বুজি পোৱা নাই আন্দোলনটো নেতাক লৈ পেলাই কোনোদিন কনচাৰ্ন নাছিলে আমি নেতাক লৈ কনচাৰ্ন কাৰণ এই আন্দোলনটো যে ব্যৰ্থ হৈছে 85 চনত আন্দোলনটো 85 চনত আপুনি প্ৰতিষ্ঠা কৰিছে 85 চনত আছুৰ স্বাক্ষৰকাৰী সভাপতি আহি মুখ্যমন্ত্ৰী হৈছে তাৰ পৰৱৰ্তী পৰ্যায়ত দ্বিতীয়বাৰ হৈছে এইবাৰ আছুৰ সভাপতিয়ে হৈছে যি আন্দোলনবোৰে চলাই আছে আৰু কেৱল সেইটোৱে নহয় এজেৱাইচিপিৰ নেতৃবৰ্গ কেৱল আছু বুলি ক'লে নহ'ব বা অন্যান্য ক্ষেত্ৰতো আন্দোলনৰ মজিয়াৰ পৰা যোৱা লোকসকলে চৰকাৰ চলাই থকাৰ পাছতো হোৱা নাই সেইকাৰণে যে নেতাই যদি ভালকৈ কাম নকৰে নেতা গ'লে এনেকুৱা লাগিব যে যি নেতাই আজিৰ স্থিতিটো কাইলৈৰ স্থিতি ৰাজনৈতিক দলৰ সৈতে একে হয় নহ'লে আপুনি নেতা নহ'লে বুলি কি ক'ব যদি নগ'ল হ'লে সেইসকল নেতাবোৰ প্ৰশ্ন নুসুধিলো হ'লে আপুনি যদি মোক অসুবিধা নকৰাকৈ ক'বলৈ দিয়ে মই গোটেই কথাখিনি ক'ম আপুনি প্ৰফুল্ল কুমাৰ মহন্তৰ কথাটো কৈ আছে বাৰে বাৰে কৈছোঁ প্ৰফুল্ল কুমাৰ মহন্তই যে অসমৰ ৰাইজক যে বিশ্বাসঘাতকতা কৰিছে সেই কথাটো আচলতে কোনোদিন অস্বীকাৰ কৰা নাই ছাত্ৰ সন্থাৰ পৰা গৈ পেলাই যে এছাম নেতাই ছাত্ৰ সন্থাত কোৱা কথাবোৰ যে ৰাজনীতিত যোগদান কৰাৰ পিছত যে সেই কথাসমূহৰ ওলোটা কাম কৰিছে সেই কথাটোতো আমি কোনোদিন অস্বীকাৰ কৰা নাই আৰু সেই অস্বীকাৰ কৰা নাই সেই আত্মগ্লানি আমি মানি লৈছোঁ কাৰণে এটা শুধৰণিৰ পথত আগবাঢ়িব বিচৰা হৈছে মহন্ত শেষ হৈ যোৱা নাই আৰু আপোনালোকে যিটো কথা কৈছে তাৰ অকল নামটো কেৱল প্ৰফুল্ল মহন্ত নহয় নহয় প্ৰফুল্ল কুমাৰ মহন্তটো মই উদাহৰণ দিছোঁ আপুনি যিমানখন দীঘলীয়া তালিকা ক'ব বিচাৰে মই মোৰ জোকাৰি মানি ল'ম যে এইসকলে বিশ্বাসঘাতকতা কৰিছে সেইটোত আমাৰ ক'বলগীয়া একো নাই কিন্তু বিশ্বাসঘাতকতা কৰিছে মানে ইয়াৰ অৰ্থ এইটো নহয় যে ছাত্ৰ সন্থাৰ সত্তাটোৱে কেতিয়াবা খেলি মেলি কৰিছে ছাত্ৰ সন্থাৰ সত্তাটোৱে এইটো সদায় অসমীয়া জাতিৰ স্বাৰ্থত আপোচবিহীনভাৱে কাম কৰি আছে আজিলৈকে কৰি আছে আজিৰ ছাত্ৰ সন্থাৰ নেতৃত্বত যিসকল আছে তেওঁলোকে সংগঠিতভাৱে ৰাইজক লৈ পেলাই আগবাঢ়ি গৈছে অসমৰ বিভিন্ন জাতীয় সংগঠনক লৈ পেলাই অসমৰ জাতীয় জীৱনত প্ৰভাৱ পেলোৱা ইছ্যুসমূহত আপোচবিহীনভাৱে কাম কৰি গৈছে গতিকে অসমৰ ৰাইজে কাৰোবাকতো বিশ্বাস কৰিব লাগিব
বৰ্তমান যিকেইটা বিকল্প ৰাজনৈতিক দলৰ কথাটো এই কাৰণে ওলাইছে বৰ্তমান যিকেইটা দল আছে প্ৰত্যেকে বিশ্বাসঘাতকতা কৰিছে আৰু অসমৰ ৰাইজে ইমানবাৰ বিশ্বাসঘাতকতাৰ সোৱাদ পোৱাৰ পিছত আমি দৃঢ়ভাৱে বিশ্বাস কৰোঁ আপুনি একমত হয় নহয় নাজানো যে অসমৰ ৰাইজ পলিটিকেলি বৰ্তমান মেচিয়ৰ হৈছে আৰু তেওঁলোকে সুস্থ সিদ্ধান্ত ল'ব বুলি আমি আশাবাদী আৰু সেই আশাটোক আগত লৈ পেলাই যে এটা বিকল্প ৰাজনৈতিক শক্তি থিয় কৰোৱাৰ কুচকাৱাজ চলিছে অসমত সেই কথাটো ধ্ৰুৱ সত্য আৰু ছাত্ৰ সন্থাই বা AJYCPয়ে দল গঠন কৰিব বুলি যি এটা কথা কৈ থকা হৈছে কথাটো আক্ষৰিকভাৱে তেনেকুৱা নহয় অসমৰ বিবেক স্বৰূপ কেইগৰাকীমান ব্যক্তিক আমি এই ৰাজনৈতিক বা বিকল্প শক্তিৰ চিন্তাটোক আগবঢ়াই নিবৰ কাৰণে তেওঁলোককে দায়িত্ব দিয়া হৈছে আৰু তেওঁলোকে যি পৰামৰ্শ দিয়ে সেই পৰামৰ্শ নিশ্চয় সংগঠনসমূহে নিজৰ মজিয়াত আলোচনা কৰি সবিস্তাৰে আলোচনা কৰি পেলাই সিদ্ধান্ত ল'ব গতিকে ছাত্ৰ সন্থাৰ সত্তাটোৱে আন্দোলন স্তিমিত কৰি পেলাব বা ছাত্ৰ সন্থাৰ সত্তাটোৱে আন্দোলনটো কঢ়িয়াই নিনিব এনেধৰণৰ চিন্তা বা এনেধৰণৰ চৰ্চাৰে পৰোক্ষভাৱে আমি বিজেপি দলটোক সহায় কৰি থকাহে হৈছে গতিকে এটা কথা স্পষ্ট কৰি দিব বিচৰা হৈছে যে সদৌ অসম ছাত্ৰ সন্থা AJYCP বা আন যিসমূহ জনগোষ্ঠীয় সংগঠন বা শিল্পী সমাজ তেওঁলোকে কা বিৰোধী আন্দোলনটোত এতিয়াও সকলো ঐক্যবদ্ধ হৈ আছে আৰু কা বিৰোধী আন্দোলনটো আগবঢ়াই লৈ যাব কোনোবা এজন বা দুজন নেতা বা কৰ্মী ইফাল সিফাল হোৱাটোক লৈ পেলাই সংগঠনসমূহৰ বা আন্দোলনটোৰ সামগ্ৰিক সত্তাত কোনো ধৰণৰ প্ৰভাৱ নপৰে আৰু আন্দোলনটো যিদৰে জোৰদাৰ গতিত আছিলে সেই জোৰদাৰ গতিত কঢ়িয়াই লৈ যাবলৈ আমি সংকল্প জোৰদাৰ গতিত যদি আছে তেনেহ'লে এইসকল এটা আন্দোলনটো চলাই লৈ যাওক নিৰ্ণায়ক পৰ্যায়লৈ নি পেলাই আমাৰ কাৰ যিটো আমাৰ মূল লক্ষ্য আছে বাতিল কৰা সেইটো পৰ্যায়লৈ যাব পাৰে নহয় আপুনি কোন নেতাৰ কথা কৈ আছে মুখে কথাটো স্পষ্ট কৰিব কা বিৰোধী আন্দোলনটোত জড়িত কোন বিয়াগুম নেতা যি নেতাৰ মুখ চাই পেলাই অসমৰ ৰাইজ ওলাই আহিছিল বুলি আপুনি ন দি পেলাই ক'ব পাৰে তেনেকুৱা কোনজন নেতা বিজেপিত যোগদান কৰিছে বা কোনজন নেতা বিজেপি মুখী হৈছে আপুনি মোক সেইটো কওক কেৱল মই বিজেপি দলটোৰ কথা কোৱা নাই নতুন ৰাজনৈতিক দলটোকো কৈছো মই নতুন ৰাজনৈতিক দলটোৰ হ'বলগীয়া দলটোলৈ যোৱাতকৈ নতুন ৰাজনৈতিক বিজেপিলৈ যোৱাটো কথাই কোৱা নাই মই কৈছো যে সংগ্ৰাম কৰি আছে মই সেইটো নহয় সেইটো কথা শুনক আপুনি সংগ্ৰাম এটা কৰি আছে আপুনি সংগ্ৰামটো কৰি থাকোঁতে আধাতে সংগ্ৰামটো এটা বেলেগ খুঁটিৰ পৰা সংগ্ৰামটো কৰিব নে সেই খুঁটিৰে যাব বেলেগ এটা খুঁটিলে গ'লে মানুহে শুনক আপুনি যিমানে কথাৰে পকাই নকওক মানুহে ভাবিব যে আপুনি এইটো সংগ্ৰাম কৰি আছিল কাইলৈ ক'লে যে নহয় মই প্ৰত্যক্ষ সংসদীয় ৰাজনীতি সংগ্ৰামটো কৰিম মানুহে হয়তো ভাবিব প্ৰতিজন সাধাৰণ মানুহে যে এইটোত ক'ৰবাত অকণমান কেৰুণ আছে নেকি যে আমি সংসদীয় ৰাজনীতিত গৈ সংগ্ৰাম কৰিবলগীয়া হ'ল কথাৰে পকাই পেলাই বহুত কথা ক'ব পাৰে গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষখন গণতান্ত্ৰিক দেশ আপোনাৰ ৰাজপথৰ যিকোনো আন্দোলনৰ সমস্যাসমূহৰ সমাধান ক'ত ওলাব বিধানসভা বা পাৰ্লিয়ামেণ্টৰ ভিতৰতে ওলাব গতিকে আন্দোলনটোৰ এটা শক্তিয়ে যদি বিকল্প শক্তি এটা থিয় কৰাই পেলাই তাক বিধানসভা বা পাৰ্লিয়ামেণ্টৰ মজিয়ালৈ লৈ যাব ওলাইছে ইয়াৰ অৰ্থ এইটো নহয় যে ৰাজপথৰ আন্দোলনটো শেষ হৈ যাব ৰাজপথৰ আন্দোলনটো সংসদীয় আইনখন পাৰ্লিয়ামেণ্টৰ অসম বিধানসভাৰ নহয় যে চৰকাৰে ইয়াত গঠন কৰিলে হ'ব ইয়াতো আৰু আঞ্চলিক দল আঞ্চলিক ৰাজনীতি কৰিব কোনোবাই কৰিলেও নাগৰিকত্ব সংশোধনী আইনেই যে শেষ অসমৰ সমস্যা তেনে নহয় অসমৰ বহু সমস্যা মই কৈছো নহয় আজি আমি যদি বিগত 40 বছৰ ৰাজনৈতিক ইতিহাস যদি পৰ্যালোচনা কৰোঁ আটাইতকৈ ডাঙৰ কথাটো হ'ল যে যোৱা 40 বছৰত অসমৰ পৰা যিবিলাক মানুহে নেতৃত্ব প্ৰদান কৰিছিল সেই মানুহবিলাকে সকলো সময়তে কেন্দ্ৰই জাপি দিয়া যিবিলাক সিদ্ধান্ত সেই সিদ্ধান্তকে মানি লৈছে কেতিয়াবা কা বুলি মানি লৈছে কেতিয়াবা EIA বুলি মানি লৈছে কেতিয়াবা আন কলা আইন বুলি মানি লৈছে আমাৰ আটাইতকৈ দুৰ্ভাগ্য হ'ল যে অসমক সঠিকভাৱে ৰাজনৈতিক নেতৃত্ব প্ৰদান কৰিব পৰা এজন ৰাজনৈতিক নেতা আজি 40 বছৰ আমি পোৱা নাই আমি কেৱল মাত্ৰ যদি 40 বছৰৰ কথাই কওঁ তেনেহ'লে এই সমস্যাবিলাক ৰাজনৈতিকভাৱে নেতৃত্ব প্ৰদান কৰিবৰ কাৰণে কেৱল মাত্ৰ MLA হ'বৰ কাৰণে কেৱল মাত্ৰ মুখ্যমন্ত্ৰী হ'বৰ কাৰণে কিন্তু অসমত সঁচা অৰ্থত এটা তৃতীয় বিকল্প মানুহে বিচৰা নাই আমি তৃতীয় বিকল্প এই কাৰণে আজি অসমৰ মানুহে বিচাৰিছে যে এটা ৰাজনৈতিক আঞ্চলিক ভাৱাদৰ্শৰ ৰাজনৈতিক দল যিটো ৰাজনৈতিক দলে ৰাজনৈতিকভাৱে অসমক নেতৃত্ব প্ৰদান কৰিব লাগিব এতিয়া এটা কথা আপুনি ক'বই লাগিব যে আমাক যিবিলাক আমি আজিৰ তাৰিখত যিবিলাক মানুহে কা বিৰোধী সংগ্ৰামখনত আছো এই মানুহবিলাকে আমি অহা 21 চনৰ নিৰ্বাচনত আমি কাক ভোট দিবলৈ ক'ম আমি কেতিয়াও ক'ব নোৱাৰো কংগ্ৰেছক ভোট দিয়ক আমি কেতিয়াও ক'ব নোৱাৰো AYDFক ভোট দিয়ক আমি কেতিয়াও ক'ব নোৱাৰো বিগত দিনবিলাকক জাতিটোক প্ৰতাৰণা কৰা অসম গণ পৰিষদক ভোট দিয়ক আমি কেতিয়াও ক'ব নোৱাৰো বিজেপিক ভোট দিয়ক গতিকে আমাৰ স্থান ক'ত হ'ব প্ৰকৃতাৰ্থতে আমি আঞ্চলিকতাবাদী ভাৱাদৰ্শৰে ৰাজনৈতিকভাৱে নেতৃত্ব প্ৰদান কৰিবৰ কাৰণে জাতিটোক এটা তৃতীয় বিকল্প শক্তিৰ প্ৰয়োজন আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ উৎপলে ক'বৰ দৰে সদৌ অসম ছাত্ৰ সন্থা সকলো সময়তে ইয়াৰ অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখিহে আগবাঢ়িব কিন্তু সদৌ অসম ছাত্ৰ সন্থা বা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজনৈতিক দল গঠন কৰিবলৈ নাযায় ৰাজনৈতিকভাৱে অসমক কেনেধৰণে নেতৃত্ব প্ৰদান কৰিব পৰা হ'ব বিগত দিনবিলাকত যিবিলাক মানুহে জাতিটোক লৈ পেলাই কোনোদিন আপোচ কৰা নাই তেনে কেইগৰাকীমান স্বনামধন্য ব্যক্তিক
চিন্তা চৰ্চা কৰিবৰ কাৰণেহে দিয়া হৈছে, যিটো জনতাই কৈ আছে যে এইবিলাক মানুহক ৰাজনৈতিকভাৱে অসমখনক কেনেকৈ নেতৃত্ব প্ৰদান কৰিব পাৰে বা এটা পৰিৱেশ সৃষ্টি কৰিব পাৰে সেই সম্পৰ্কত তেওঁলোকক দায়িত্ব দিয়া হৈছে। কিন্তু আপুনি কি ক'ব, যেনে যিসকলে কৈছে আৱেগিক হৈ যাওঁ বা এনেকুৱা ৰাইজে তেওঁলোকৰ আৱেগক ধৰি ৰাখিছিল বা তেওঁলোকক সন্মুখত ৰাখি তেওঁলোকে ওলাই আহিছিলে, তেওঁলোকক দেখি পেলাই আৰু স্পীডত মানুহখিনি ঘৰৰ পৰা নিজস্বভাৱে ওলাই আহিছিল, সেই মানুহখিনিয়ে যেতিয়া সেই মানুহৰ ৰাইজৰ আৱেগক তেওঁলোকে আৱেগৰ লগত এনেকুৱা খেলি মেলি কৰি তেওঁলোকে আকৌ বেক টু দ্য পেভিলিয়ন আৰু যদি এনেকৈ ধৰক নিজৰ স্বাৰ্থৰ বাবে আকৌ গুচি যায়, তে আপুনি তেওঁলোকৰ সেই মানুহখিনিক কি বুলি আখ্যা দিব আৰু আপুনি বিশ্বাসত কেনেকৈ ল'ব? পলাশ চাংমাই এটা প্ৰশ্ন হৈছে, কিন্তু এই মই পলমাৰ ওচৰলৈ আহিম একেটা বিষয়কে লৈ পেলাই, কিন্তু এতিয়া মূল কথাটো হৈছে যে কাৰ বিৰোধী আন্দোলনটো শক্তিশালী হ'ব লাগিব আৰু সেই শক্তিশালী আন্দোলনটো শক্তিশালী হৈয়ে থাকিব লাগিব। ৰাজনৈতিক দল কোন আহে নাহে, নতুন দল থাকে পুৰণা দল থাকে, কাৰ চৰকাৰ হয় সেইটো পিছৰ কথা। কাৰ বাতিল হ'ব লাগিব পাৰ্লিয়ামেণ্টত শব্দ শক্তিশালীভাৱে শুনিব পৰা অৱস্থালৈ 14জনকে এমপি জিকি গ'লেও নোৱাৰে অসমৰ কথা। 14জনকে এমপি জিকি গ'লেও অসমৰ একো নহয়। আমি আগতে কৈছো যে ৰাজপথৰ আন্দোলনৰ লগে লগে দেশৰ সৰ্বোচ্চ ন্যায়ালয়তো আমি ন্যায় বিচাৰি আমি কেইবাটাও জাতীয় জনগোষ্ঠী সংগঠনে আমি আবেদন কৰিছোঁ। সেয়াও এটা প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু যেতিয়া সমগ্ৰ দেশত বা পৃথিৱীতে COVID-19 দেখা দিলে, গতিকে সেই বিষয়সমূহ তেনেধৰণে ওলমি আছে আৰু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আপোনালোকে জানে যে অসমত ইনাৰলেণ্ড পাৰ্মিট প্ৰৱৰ্তন কৰিব লাগে বুলিও আমি এটা গোচৰ দিছোঁ, এখন আবেদন কৰিছোঁ। আৰু যোৱা দিনবিলাকত এটা এই অসমৰ সংবাদ মাধ্যমত হয়তো ইমান সবিস্তাৰে প্ৰকাশ হোৱা নাই, এটা আটাইতকৈ ভাল কথা যে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে চৰকাৰক, কেন্দ্ৰীয় চৰকাৰক কৈছিল, তেওঁলোকক এফিডেভিট দিবলৈ কৈছিল, কিন্তু তেওঁলোকে সময়মতে নিদিয়াৰ কাৰণে যোৱা যিটো তাৰিখ আছিল সেই তাৰিখত তেওঁলোকক ভৰ্ৎসনা কৰিছে। গতিকে অতি সোনকালে অনতিবিলম্বে তেওঁলোকক তেওঁলোকৰ যিটো বক্তব্য সেই বক্তব্য তেওঁলোকক দিবলৈ দিয়া হৈছে যে যিদিনাই ইয়াত কাক গৃহীত কৰা হ'ল সেইদিনাই অসমৰ পৰা ইনাৰলেণ্ড পাৰ্মিট উঠাই লৈ যোৱা হ'ল বা সেইদিনাই মণিপুৰক দিয়া হ'ল। গতিকে আমি পাব পৰা যিটো ক্ষমতা, কাৰ জৰিয়তে অসমত যিবিলাক ডেমেজ হ'লহেঁতেন সেই ডেমেজ আমি ক'ৰবাত নহয় ক'ৰবাত ৰিপেয়াৰিং কৰিব পৰাকৈ ইনাৰলেণ্ড পাৰ্মিটৰ জৰিয়তে আমি সক্ষম হ'লোহেঁতেন, কিন্তু কেন্দ্ৰীয় চৰকাৰে সেইটো পথটো বন্ধ কৰি দিছে। গতিকে কিয় কা দিয়া সময়তে ইনাৰলেণ্ড পাৰ্মিট ইয়াৰ পৰা উঠাই দিয়া হ'ল সেই সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰক দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে উচ্চতম ন্যায়ালয়ে তেওঁলোকক জবাবদিহি কৰিছে। কনষ্টিটিউচনেল বেঞ্চত 51 চনৰ কেছটো চলি আছে উৎপল, আৰু ন্যায়ালয় এটা সমাধানৰ পথ, কিন্তু গণ আন্দোলন আৰু আন্দোলনটো আমি সংসদীয় ৰাজনীতিৰ ওপৰত আপোনালোকে নতুন সংসদীয় বা শক্তিৰ ওপৰত বহুত ভৰসা কৰিছে। মই ইমান ভৰসা কৰিব পৰা অৱস্থাত নাই। যিয়ে নহওক কা আন্দোলনটো বুলিয়ে নহয়, অসমৰ জাতীয় জীৱনক স্পৰ্শ কৰা বা অসমীয়া মানুহখিনিয়ে নিজৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ মূৰ তুলি জীয়াই থকাৰ অধিকাৰ যদি সাব্যস্ত কৰিবলগীয়া হয়, তেতিয়াহ'লে যিকোনো সংগ্ৰামী আমি 3টা স্তৰত লৈ যাব লাগিব। ৰাজপথৰ সংগ্ৰামটো অৰাজনৈতিকভাৱে প্ৰভাৱ গোষ্ঠীসমূহে, প্ৰেছাৰ গ্ৰুপসমূহে অব্যাহত ৰাখিব লাগিব। সেই ৰাজপথৰ আন্দোলনৰ মাতখিনি বিধানসভা, লোকসভা, ৰাজ্যসভাৰ মজিয়ালৈ কঢ়িয়াই লৈ যাবৰ কাৰণে এটা ৰাজনৈতিক বিকল্প শক্তি লাগিব। আৰু যেতিয়া এই দুয়োটা ক্ষেত্ৰতে আমি কোনো কাৰণত ন্যায় নাপাম, তেতিয়া আমাৰ অন্তিম ভৰসা হ'ব লাগিব উচ্চতম ন্যায়ালয় বা আদালত। গতিকে এই 3টা প্ৰক্ৰিয়াৰে আমি যাব লাগিব। অসম আন্দোলনৰ ঐতিহাসিক অসম আন্দোলনৰ পিছত যেতিয়া অগপ দল গঠন হৈছিল, অগপ দল গঠন হওঁতে অসমীয়া মানুহখিনিৰ চিন্তা কি আছিল? আন্দোলনটোৰ যিখিনি কথা আছিলে এতিয়া বিধানসভা, লোকসভাৰ মজিয়ালৈ লৈ যাব, যিসমূহ চৰকাৰক যিসমূহ দাবী দি পেলাই দাবীসমূহ পূৰণ কৰা হোৱা নাছিল, চৰকাৰ গঠন হোৱাৰ পিছত সেই দাবীসমূহ নিজে পূৰ কৰিব পৰা ব্যৱস্থা হ'ব। কিন্তু সেই আশাটো নৰজিল। এতিয়াও কা বিৰোধী আন্দোলনটোৰ সমান্তৰালভাৱে কেৱল যে কা বিৰোধী আন্দোলনটোৰ কাৰণে এনেকুৱা হৈছে সেইটো নহয়, অসমীয়া মানুহে যোৱা বিগত কেইবাটাও দশকত পাই অহা প্ৰবঞ্চনা, শোষণ, মুক্তি বিচাৰি পেলাই বিজেপি অগপৰ মিত্ৰজোঁটৰ চৰকাৰখনক ৰাইজে আঁকোৱালি লৈছিল। অসমত প্ৰথমবাৰৰ কাৰণে 85% ভোটদান সাব্যস্ত হৈছিলে। তাৰ পিছতো কিন্তু মানুহে সেই আশা যিটো কৰিছিল সেই আশাটো মূৰত চেঁচা পানী ঢালিলে, আশাহত হ'ল মানুহ। গতিকে এতিয়াও আমাৰ সেই এটাই বিকল্প আছে যে ৰাজপথৰ অৰাজনৈতিক সংগ্ৰামখন, ৰাজপথৰ আন্দোলন শক্তিশালীভাৱে চলিব লাগিব। সমান্তৰালভাৱে ৰাজপথৰ মাতটোক বিধানসভা, লোকসভাৰ মজিয়ালৈ কঢ়িয়াই লৈ যাবৰ কাৰণে এটা বিকল্প ৰাজনৈতিক শক্তি লাগিব। আৰু যদি তাতো আমি ন্যায় নাপাওঁ, তেতিয়াহ'লে উচ্চতম ন্যায়ালয়ৰ বা উচ্চ ন্যায়ালয়ৰ দুৱাৰ আমাৰ কাৰণে
সদায় খোলা আছে আৰু আপুনি যিটো কথা কৈছে হয় পাৰ্লিয়ামেণ্টতহে যিকোনো নাগৰিকত্ব সম্পৰ্কীয় আইন পাৰ্লিয়ামেণ্টতহে গৃহীত হয় বা পাৰ্লিয়ামেণ্টতহে সেই আইন সংশোধনী কৰিব পৰা যায় কিন্তু তাৰ কাৰণে আমাক তিনিটা এপ্ৰোচ লাগিব এটা হৈছে অসম কেন্দ্ৰিক এপ্ৰোচ এটা হৈছে উত্তৰ পূৰ্বাঞ্চল কেন্দ্ৰিক এপ্ৰোচ আৰু এটা হৈছে সমগ্ৰ ভাৰতবৰ্ষ কেন্দ্ৰিক এপ্ৰোচ AJYCP আৰু ASUৱে আমাৰ কা বিৰোধী আন্দোলনটো চলি থাকোঁতে এটা নৰ্থ ইষ্ট চেন্ট্ৰিক এপ্ৰোচ আৰু এটা নেশ্যনেল এপ্ৰোচ আমি দেখুৱাইছিলোঁ বিকল্প শক্তি এটা হোৱাৰ পিছত এই সম্পৰ্কত আমাৰ আৰু সুবিধা হ'ব লোকসভাৰ মজিয়াত ৰাজ্যসভাৰ মজিয়াত আমাৰ হৈ লবি সৃষ্টি কৰিব পৰা আমাক নেতা লাগে আমাৰ এতিয়া কি হৈছে হয় 14জন এমপিয়ে গৈ পেলাই তাত আমাৰ কোনো সিদ্ধান্ত সলনি কৰিবগৈ নোৱাৰে কিন্তু তাত থকা এজন এমপিয়েটো আপুনি AGPৰ এমপিজন চাওক AGPৰ এমপিজনে গোটেই ভাষণটো দিলে কাৰ বিৰুদ্ধে আৰু ভোটদান কৰিলে কাৰ সপক্ষে অন্ততঃ তেনেকুৱা বিশ্বাসঘাতকতাৰ পৰাটো অসমীয়া মানুহ মুক্ত হ'বলৈ পাৰিব আৰু সেইকাৰণে এটা বিকল্প ৰাজনৈতিক চিন্তা চৰ্চা কৰা হৈছে ইয়াৰ অৰ্থ এইটো নহয় যে ৰাজপথৰ আন্দোলনটো স্থিমিত হৈ যাব বা সংগঠন AJYCP বা ASUৱে অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখিব নোৱাৰিব তেনে কোনো কথা নাই অৰাজনৈতিক স্থিতি অক্ষুণ্ণ ৰাখি পেলাই প্ৰভাৱ গোষ্ঠীসমূহে জাতীয় সংগঠনসমূহে নিজৰ আন্দোলনৰ ধাৰা অব্যাহত ৰাখিব একচুৱেলি যিখিনি এতিয়া কা আন্দোলনৰ কথা চলি আছে তাৰ ভিতৰতে আমি যদি চাওঁ অলপ মানুহে বহুতবাৰ যোৱাবাৰ যি বিপুল ভোটত বিজেপি আনিলে তেওঁলোকৰ এটাই হেৰি আছিল যে 15 বছৰ কংগ্ৰেছে যি চৰকাৰ চলালে তেওঁলোকে এটা পৰিৱৰ্তন বিচাৰিছিলে পৰিৱৰ্তন বিচাৰ মানুহে বিপুল 80% মানুহে ভোট দি পেলাই বিপুল আগ্ৰহেৰে বা বিজেপিক তেওঁলোকে আনিলে চৰকাৰ বনালে তেওঁলোকে চৰকাৰ হ'ল চৰকাৰৰ পৰা যেতিয়া এইখিনি প্ৰতাৰণা তেওঁলোকে পালে তেওঁ আকৌ এটা তৃতীয় বিকল্প হিচাপে আহিব বিচাৰিছে এতিয়া কি হ'ল তৃতীয় বিকল্পটো যদি তিনিটা বিকল্প হয় তাৰমানে তৃতীয় বিকল্প আৰু তিনিটা বিকল্প সব মিলি চাৰিটা বিকল্প হ'ল তাৰমানে আপুনি চাওক কৰবাত নহয় কৰবাত এই ইংৰাজৰ যে আপোনাৰ আছিলে ডিভাইড এণ্ড ৰুল সেইটো কৰবাত নহয় কৰবাত হ'বলৈ গৈ আছে যিখিনি আপোনাৰ আগভাগ যিখিনি নেতা আছিলে আগত আগৰণুৱা নেতা আছিল কিবা নহয় কিবা প্ৰকাৰে তেওঁলোকক নিবলৈ এইটো তেওঁলোকে ছাকচেছফুল হৈছে চৰকাৰে এইটো মানিবই লাগিব আৰু দ্বিতীয়তে আপুনি দেখক মই অকল অসমৰ কথা কোৱা নাই মই গোটেই ভাৰতবৰ্ষৰ কথা কৈছোঁ যিটো হাৰত আমাৰ যিখিনি আমাৰ গভৰ্ণমেণ্ট প্ৰপাৰ্টি চেল আউট হৈ আছে বা প্ৰাইভেটাইজেশ্যন হৈ আছে মই ভাবোঁ এইটো মোৰ ব্যক্তিগত কথাহে মই ভাবোঁ আমি যে আগতে গোলাম আছিলোঁ প্ৰথমতে ইংৰাজৰ গোলাম আছিলোঁ এতিয়া কি হ'ব আমি দেশীয় গোলাম হৈ যাম দেশীয় কোম্পানীবিলাকৰ গোলাম হৈ যাম গোলাম আমাৰ তেজত গোলামী আমাৰ তেজত আছে তেনেকুৱা ধৰণত হৈছে কাৰণ আমাৰ ল'ৰা ছোৱালী যেতিয়া পঢ়ি শুনি এটা হেৰি হ'ব চাকৰি যিখিনি পাব আৰু যোনখিনি নাই সদায় সেই প্ৰাইভেট কোম্পানীৰ তেওঁলোকৰ আণ্ডাৰতে থাকিব লাগিব আৰু যিহেতু গোটেই ৰেলৱে এভৰিথিং চেল আউট হৈ গৈছে গতিকে আপুনি কি বুলি ভাবিব ভাৰতীয় আৰু প্ৰক্ৰিয়াটো এটা ভাৰতত সম্পূৰ্ণৰূপে এই ব্যৱস্থাটোৱে মানে আপোনাৰ নষ্ট হৈ গৈছে ৰাজনৈতিক ব্যৱস্থাটো এনেকুৱা নহয় যে আপুনি এখন চৰকাৰীৰে আপুনি কৈছে যে বিক্ৰী কৰি দিয়া ডিসইনভেষ্টমেন্ট প্ৰক্ৰিয়াটো আজি ধৰক 20 বছৰ ধৰি চলি আছে ভাৰত চৰকাৰ 20 বছৰ ধৰি বিক্ৰী হৈ আছে নাথাকিবই মানে নৱৰত্ন প্ৰতিষ্ঠান কোল ইণ্ডিয়া লিমিটেডৰ ডিসইনভেষ্টমেন্টৰ পৰা গৈ কোল ইণ্ডিয়া লিমিটেডৰ ডিসইনভেষ্টমেন্ট মানে এটা মানে ইণ্ডাষ্ট্ৰিয়েল বেহেমথ ইমান ডাঙৰ এটা প্ৰতিষ্ঠান ডিসইনভেষ্টমেন্টতে বিশ্বত খবৰ হৈছিল গতিকে ব্যৱসায় এইটো গৈ আছে কিন্তু আমাৰ অসমৰ বিষয়ে লাগিছিলে পৰাগ দা সেইদিনাখন যেতিয়া বাগজানক জুই লাগিছিলে তেতিয়াহে আমি গম পালো সেই তেলৰ যিখিনি যাৰ তত্বাৱধানত আছিলে তেওঁ গুজৰাটী কোম্পানী এটাৰ তত্বাৱধানত অসমৰ মানুহক অইল ইণ্ডিয়া বুলি অসমীয়া সেন্টিমেন্ট এটা আবেগ লৈ পেলাই তেওঁলোকে কাম কৰা বুলি কয় তেওঁলোকে বাহিৰৰ প্ৰতিষ্ঠানত লিজত দিছে ভাড়াত দিছে আজিও জুই নুমাব পৰা নাই কাইলৈ কিন্তু জুই নুমাব কাইলৈ বাগজানৰ জুই নিশ্চিতভাৱে নুমাব আৰু কাইলৈ বাগজান কেপিং হ'ব মই আশা কৰিছো কাইলৈ হ'ব বুলি এতিয়া আপুনি চাওক এই যদি জুইটো নালাগাহেঁতেন বহুত অসমীয়া গমেই নাপালেহেঁতেন যে এইটো যে গুজৰাটী কোম্পানী কিন্তু এতিয়া আমাৰ মূল কথাটো হ'ল যে আমাৰ মানুহ আছে আমি মানুহে কথাটো কামটো নকয় এবাৰতো কা আন্দোলনৰ সন্মিলিত শক্তিসমূহৰ অন্যতম এটা শক্তিশালী এটা মানে কণ্ঠ অজিত ভূঞা ডাঙৰীয়াটো গৈছে উচ্চ সদনলৈ এজন গৈছে হয় পলাশ এতিয়া অজিত ভূঞা ডাঙৰীয়া এটা দল কৰিছে কিন্তু আঞ্চলিক গণমৰ্চা বুলি আৰু ভাবিছে অজিত ভূঞা ডাঙৰীয়াক মই অলপতে এটা সাক্ষাৎকাৰ লৈছিলোঁ যে আঞ্চলিক গণমৰ্চাটো তেওঁ আৰম্ভহে কৰিছে কাইলৈ যদি অন্যান্য সকলো আহিও যদি তেওঁলোকে আঞ্চলিক গণমৰ্চা চলায় তেন্তে তেওঁৰ কোনো আপত্তি নাই তেওঁ কৈছিল যে তেওঁ আৰম্ভ কৰিছে এই কথাটো মোক টাইম এটাৰ ষ্টুডিঅ'তে কৈছিল পলাশ চাংমাই সকলোকে আহিবলৈ কৈছে আৰু দায়িত্ব ল'বলৈ কৈছে কিন্তু সকলো একেখন প্লেটফৰ্মত থাকিবলৈ কৈছে নিশ্চিতভাৱে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও আমি সেই প্ৰচেষ্টা আমি অব্যাহত ৰাখিছোঁ কিন্তু এই গোটেইখিনি কৰিবলৈ যাওঁতে নিশ্চিতভাৱে আমি আমাৰ যিবিলাক আঞ্চলিক ভাৱাদৰ্শ বা জাতীয়তাবাদী যিটো আদৰ্শ সেই আদৰ্শটো একেবাৰে আমি নিশেষ কৰি দিব নোৱাৰোঁ সেই আদৰ্শটো আমি ৰক্ষা কৰিব লাগিব তাৰ লগে লগে আমি কেনেকৈ বিজেপিক প্ৰতিহত কৰিব পাৰোঁ সেয়াৰ কৌশল লাগিব গতিকে আমি অজিত ভূঞা ডাঙৰীয়াই হওক অদীপ ফুকন ডাঙৰীয়াই হওক বা এনেধৰণৰ যিবিলাক আঞ্চলিক ৰাজনৈতিক দল ইতিমধ্যে ইয়াত গঠন হৈছে
সেই আঞ্চলিক ৰাজনৈতিক দলবিলাকো অহা দিনবিলাকত আমি কেনেকৈ একত্ৰিত কৰিব পাৰোঁ তাক নিশ্চয় আমি প্ৰচেষ্টা অব্যাহত ৰাখিব একত্ৰিত মানে এটা বেনাৰত একত্ৰিত হ'লে নহ'ব আদৰ্শ গোটেইখিনি মানুহ আদৰ্শ একত্ৰিত হ'ব লাগিব কাইলৈ যদি আকৌ বেনাৰত থাকে দুবিধ মানুহ কাজিয়া পেচাল লাগি দুফাল হৈ গ'লেও আকৌ বিপদ হ'ব গোটেই বিষয়টো এটা জটিল বিষয় প্ৰথম কথা হ'ল যে জাতিৰ স্বাৰ্থ ক'ত সুৰক্ষিত হ'ব জাতিটোৰ স্বাৰ্থ ক'ত সুৰক্ষিত হ'ব অসমৰ স্বাৰ্থ ক'ত সুৰক্ষিত হ'ব জাতিটোৰ স্বাৰ্থ বা ৰাজ্যখনৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ কাৰণেহে আমি এনেধৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছে কোনো মানুহে মন্ত্ৰী বা বিধায়ক হ'বৰ কাৰণে কেতিয়াও এটা বিকল্প শক্তি বিচৰা নাই গতিকে জাতিটো যেনেধৰণে আমি সুৰক্ষিত কৰিব পাৰোঁ সেই পথেৰে যাব লাগিব আৰু মই ভাবোঁ সেই পথেৰে নগ'লে আমাক কোনেও আৰু এটা বিষয় যে এইবাৰ কেৱল মাত্ৰ নেতাৰ কাৰণে অগ্নি পৰীক্ষা নহয় এইটো এটা অতি গুৰুত্বপূৰ্ণ কথা যে এইবাৰ কেৱল মাত্ৰ নেতাৰ কাৰণে অগ্নি পৰীক্ষা নহয় এই 2021 চনৰ নিৰ্বাচন জনতাৰ কাৰণেও অগ্নি পৰীক্ষা হ'ব জনতাই যদিহে এনেধৰণে তৃতীয় বিকল্প যিটো শক্তিৰ কথা আজি উত্থাপন হৈছে এই তৃতীয় বিকল্প শক্তিক জনতাই যদি নৎসাত কৰে জনতাই যদি গ্ৰহণ কৰি নলয় তে নেতাৰ লগে লগে জনতাও ইয়াৰ কাৰণে দায়ী হ'ব জনতাই কেতিয়াও প্ৰশ্ন উত্থাপন কৰিব নোৱাৰিব যে এই যিবিলাক নেতা এই নেতাবিলাক ভণ্ড আছিল এই নেতাবিলাক যিবিলাক তেওঁলোকৰ চিন্তা চৰ্চা আছিল এই চিন্তা চৰ্চাবিলাক সঠিক নাছিল তেনেধৰণে কিন্তু প্ৰশ্ন উত্থাপন কৰিব নোৱাৰিব নেতা লগে লগে মই কৈছো 2021 চনৰ নিৰ্বাচন জনতাৰ কাৰণে অগ্নি পৰীক্ষা 21 চনৰ নিৰ্বাচন এটা ডাঙৰ কথা যে মানে এই ভোটৰ লিটমাছ পৰীক্ষাত ৰাইজে ৰজা গতিকে ৰাইজে যাক ভোট দিয়ে নেতাইটো নিজে একো কৰিব নোৱাৰে উৎপলমা এতিয়া নাগৰিকত্ব সংশোধনী আইন বিৰোধী আজিৰ পৰা এই সমগ্ৰ প্ৰক্ৰিয়াটোত আনলক 3 যিহেতু আৰম্ভ হ'ল আজিৰ পৰা কিছু মুকলি হ'ল হয়তো 31 তাৰিখৰ পিছত আৰু মুকলি হ'ব পৰ্যায়ক্ৰমে মুকলি হ'ব আছো এতিয়া কি কাৰ্যসূচী লৈছে আছো হিচাপে না ছাত্ৰ সন্থাৰ আন্দোলন ইতিমধ্যে অব্যাহত আছে আজিও অসমৰ প্ৰায় 4খনমান জিলাত কা বিৰোধী মানৱ শৃংখল হৈছে আজি এজেৱাইচিপিৰ হৈছে আছুৰ হৈছে ইয়াৰ আগতে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই বাইক ৰেলী কৰিছে 14 আগষ্ট তাৰিখে অসমৰ প্ৰায় 7খনমান জিলাত ছাত্ৰ সন্থাই অনশনৰ কাৰ্যসূচী আৰম্ভ কৰিছে যিহেতু পাব্লিক গ্যাদাৰিংটো এতিয়াও আগৰ দৰে সম্ভৱপৰ হৈ উঠাগৈ নাই গতিকে সোশ্যাল ডিসটেন্স মেইনটেইন কৰি স্বাস্থ্যসন্মত আজিও আসলে 50 জন মানুহকে এলাউ কৰিছে আনুষ্ঠানিকভাৱে যদিও আজি অনানুষ্ঠানিকভাৱে কিছু ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে যেহেতু আহি গৈছে গতিকে যেতিয়া মানুহ গোট খাব পৰা পৰিৱেশটো আহিব কা বিৰোধী আন্দোলনটো যে পুনৰ শক্তিশালীভাৱে আগবাঢ়িব সেই কথাটো খাটাং আৰু 21 ৰ নিৰ্বাচন তাৰ কাৰণে পৰিকল্পনা এজেন্ডা একদম ফুল প্ৰুফ প্ল্যান আছে নিশ্চয় আছে আৰু চৰকাৰক ভেটিবৰ কাৰণে কি পৰিকল্পনা কৰি পেলাই জাতীয় সংগঠনসমূহ আগবাঢ়িব চৰকাৰৰ পৰা নিজৰ অধিকাৰ আদায় কৰিবৰ কাৰণে কি পৰিকল্পনা কৰি পেলাই আগবাঢ়িব সেইসমূহ নিশ্চয় আমাৰ সংগঠনৰ মজিয়াত সবিস্তাৰে আলোচনা হৈছে আৰু সেই পৰিকল্পনা কৰি পেলাই আমি যৌথভাৱে সংগ্ৰামখন আছো এজেৱাইচিপি 30 জাতীয় জনজাতীয় সংগঠন শিল্পী সমাজ আমি তেনেকৈ আগবঢ়াই লৈ যাম আৰু সেই পৰিকল্পনা যুগুত কৰা ইতিমধ্যে হৈ গৈছে আৰু তাৰ সমান্তৰালভাৱে এটি বিকল্প শক্তিৰ কথা যেহেতু কোৱা হৈছে খুব কম দিনৰ ভিতৰতে অসমৰ বিবেক স্বৰূপ আমি কৈ আছো যে অসমৰ জাতীয় জীৱনৰ স্বাৰ্থত সুদীৰ্ঘ দশক ধৰি পেলাই আপোচ নকৰা কেইগৰাকীমান ব্যক্তি বিশিষ্ট ব্যক্তিক লৈ পেলাই যিখন সমিতি গঠন কৰিব ওলোৱা হৈছে তেওঁলোকে যি পৰামৰ্শ দিব সেই পৰামৰ্শৰ আধাৰত সবিস্তাৰে আলোচনা কৰি বিকল্প ৰাজনৈতিক দলৰ কথাটো আগবঢ়াই লৈ যোৱা হ'ব আৰু এই ৰাজনৈতিক শক্তিটোৱে 21ত অসমত শোষণ শাসন কৰি থকা বিজেপি দলটোক মুখ ঠেকেচা খুৱাবলৈ যে সক্ষম হ'ব ৰাইজৰ সহযোগত যে এই বিকল্প শক্তিটোৱে অসমৰ মানুহে বছৰ ধৰি সন্মুখীন হৈ অহা বঞ্চনাৰ পৰা মুক্তি দিয়াবলৈ সক্ষম হ'ব সেই কথাত আমাৰ দৃঢ় বিশ্বাস আছে মুঠতে এতিয়া ৰাইজ যে হয় আমাৰ যিখিনি ভোটাৰ হয় জনসাধাৰণ হয় তেওঁলোকে সেন্টিমেন্টাল ভোট দিলে নহ'ব তেওঁলোকে প্ৰেক্টিকেল হৈ পেলাই যি প্ৰেক্টিকেলিটি দেখিছে সেই আধাৰত যদি ভোট নিদিয়ে তেওঁলোকে যদি হিন্দু মুছলিম বা যিটো কমিউনেল পলিটিক্সৰ হেৰিত যায় আমাৰ এইখন কিন্তু একদম অৱস্থা বেয়া হ'ব কাৰণ কি আমি নিজে বুজি পাব লাগিব আমাৰ গুৰিটো কি আমাৰ স্বাৰ্থ কি আমাৰ জাতীয় স্বাৰ্থ কি আমি জাতীয় স্বাৰ্থৰ আগত নিজৰ স্বাৰ্থ ত্যাগ কৰিবই লাগিব আৰু যদি আমি আজি ত্যাগ নকৰো আজি যদি আমি প্ৰতিজ্ঞাবদ্ধ নহয় তেনেহলে কিন্তু ইয়াৰ ফল আমি কালি ভুগিবই লাগিব গতিকে ৰাইজলৈ আহ্বান কি আপোনালোকে যেতিয়া ভোট দিব আপোনালোকে চাই চিটি দিব প্ৰেক্টিকেলিটি চাই পেলাই দিব যে এইটো কৰিলে আমাৰ এইটো হ'ব এইটো কেতিয়াও নকৰিব যে আপোনালোকে পলিটিক্সত কমিউনেল পলিটিক্স কৰি পেলাই বোলে এইটো ৰাম আৰু বাবৰি মছজিদ এনেকুৱা কৰি পেলাই যদি আপোনালোকে ভোট দিব যায় আপোনালোকে চাব কৰবাত নহয় কৰবাত আমাৰ ক্ষতি হ'বই ৰাইজৰ ক্ষতি হ'ব আমাৰ সকলোৰে অসমবাসীৰ ক্ষতি হ'ব গতিকে আপোনাৰ ৰাইজ আপোনালোকে প্ৰেক্টিকেলিটি বহুত দেখিছে এই লকডাউনৰ বাস্তৱিক যিটো চাই এইটো কোনো ধৰণৰ আপুনি ৰাইজক আহ্বান জনাইছে যে ৰাইজে নিৰপেক্ষ সিদ্ধান্ত ল'ব ধন্যবাদ জনাইছো সেই প্ৰশ্ন নেতা নিৰ্বাচন এটা বৰ গুৰুত্বপূৰ্ণ কথা এইটো লাগিলে আমাৰ আছু হওক এজেৱাইচিপি হওক বা দল হওক বা নহওক যাৰ নহওক নেতা গুৰুত্বপূৰ্ণ কথা কেতিয়াবা নেতা নিৰ্বাচন কৰিলে আহিলেই নেতাক লগত ল'লেই বিপদ হয় যতীন বৰা ডাঙৰীয়া
তেওঁ অসম গণ পৰিষদৰ হৈ প্ৰচাৰ কাৰ্য চলাই অসম গণ পৰিষদৰ দিনত কিছু সা সুবিধা লৈছিলে পৰৱৰ্তী পৰ্যায়ত তেওঁ কংগ্ৰেছ চৰকাৰৰ দিনত জড়িত হৈ কংগ্ৰেছৰ মন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰত আমি তেওঁক দেখিলোঁ তাৰপিছত ভাৰতীয় জনতা পাৰ্টীত দেখিলোঁ তাৰপিছত আন্দোলনটো যেতিয়া আটাইতকৈ শক্তিশালী হ'ল যেতিয়া সঁচাকৈয়ে এটা বৃহৎ গণ আন্দোলনলৈ পৰিৱৰ্তিত হ'ল তেতিয়া আন্দোলনৰ ওচৰ পালেহি আৰু এইকেইদিন সময়ত আন্দোলনটো স্তিমিত হৈ আছে যি কাৰণতে নহওক কিয় তাৰপিছত গুচি গ'ল না আন্দোলন নেতা আনোতে এতিয়া আপোনালোক সাৱধান হ'ব লাগিব সকলোতে দললৈ আনক সংগঠনলৈ আনক যলৈকে নানক নহয় জাতিটোৱে কাৰোবাৰ ওপৰততো বিশ্বাস কৰিবই লাগিব আমি যদি ইতিহাসৰ পাতি খুচৰি চাওঁ মই আগতেও এই কথা কৈছোঁ তেনেহ'লে আপুনি দেখিব যে একেখন ঘৰতে লাচিত বৰফুকনো জন্ম হৈছিল আৰু লালুকখোলা বৰফুকনো জন্ম হৈছিল যি লালুকখোলা বৰফুকনে মোগলক গুৱাহাটীখন ধনৰ বিনিময়ত বিক্ৰী কৰি দিছিল আৰু সেই একেখন ঘৰতে জন্ম হোৱা লাচিত বৰফুকনে নৰিয়া দহাই মোগলৰ লগত যুদ্ধ কৰি কেনেধৰণে অসম ৰক্ষা কৰিছিল আমি সেই কথা জানো গতিকে এইখন দেশত কেৱল মাত্ৰ যে লালুকখোলা বৰফুকনে আছে তেনে নহয় এইখন দেশত লাচিতৰ দৰে তেজ থকা যুৱকো আছে সেই যুৱকে নিশ্চয় অসমখনক নেতৃত্ব প্ৰদান কৰিব সি ৰাজনৈতিকভাৱে হওক বা আনভাৱে নহওক কিয় নেতৃত্ব প্ৰদান কৰি এক সঠিক ৰাস্তাই নিশ্চয় লৈ যাব আৰু জাতিটো সুৰক্ষিত হ'ব ধন্যবাদ জনাইছোঁ আশা কৰিছোঁ জাতি সুৰক্ষিত হ'ব সঠিক সবল নেতৃত্বৰ ওপৰত দল সংগঠন সকলো শক্তিশালী হওক আঞ্চলিকতাবাদৰ যি অসমত এই যি পৰিচয় আছে এই পৰিচয় অটুট থাকক পুনৰ এবাৰ সকলো অতিথিকে ধন্যবাদ জনাইছোঁ আৰু সামৰণি মাৰিছোঁ আৰু আশা কৰিছোঁ ভণ্ড আৰু বিশ্বাসঘাতক নেতাক যাতে পুনৰ কোনো দল বা সংগঠনে আঁকোৱালি লৈ এই জাতীয়তাবাদৰ যি সংগ্ৰাম এই সংগ্ৰামখন যাতে কোনো সময়তে এটা প্ৰশ্নবোধক সন্মুখত আনি নিদিয়ে তাৰ বাবে যাতে সকলো সচেতন হয় ধন্যবাদ জনাইছোঁ বিদায় লৈছোঁ